কোনে কয় অসমত চলি থকা নাই কয়লা সিন্ডিকেট জব্দ হোৱা ট্ৰাক হাজাৰ হাজাৰ টন কয়লা চৰকাৰে নিলাম কৰিবলৈ বিভাগীয় বিজ্ঞাপনেই তাৰ প্ৰমাণ নহয়নে হয় লিডু মাৰ্ঘেৰিটা জব্দ হোৱা কয়লা নিলাম কৰিবলৈ ওলাইছে ৰাজ্যৰ জিঅ'লজি আৰু খনি বিভাগে ইতিমধ্যে আৰম্ভ হৈছে নিলাম প্ৰক্ৰিয়া যোৱা 4 মাৰ্চৰ পৰা 11 মাৰ্চলৈকে চলি আছে এই নিলাম প্ৰক্ৰিয়াৰ পৰিদৰ্শন কাল চূড়ান্ত নিলাম আৰম্ভ হ'ব 12 মাৰ্চৰ পুৱা 11 বজাৰ পৰা বিয়লি 3:30 বজালৈ গ্ৰেড 1ৰ পৰা গ্ৰেড 6লৈকে বিভিন্ন মানৰ 15,000ৰো অধিক মেট্ৰিক টন কয়লা জব্দ আৰু নিলাম কৰিবলৈ ওলাইছে হিমন্তৰ চৰকাৰে এই কয়লা জব্দ আৰু নিলাম প্ৰক্ৰিয়াই পোহৰলৈ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিজেপি নেতাই কয়লাৰ অবৈধ খনন অবৈধ সৰবৰাহ তথা সিন্ডিকেট চলা নাই বুলি দাবী কৰিলেও প্ৰকৃততে চলি আছে সিন্ডিকেট ৰাজ অবৈধ ৰেড হোল মাইনিঙত উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰি থলেও বা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কয়লাৰ মুক্ত খনন অবৈধ বুলি বাৰম্বাৰ কৈ অহাৰ পাছতো যে এই অবৈধ কাম চলি আছে চৰকাৰে প্ৰদান কৰা তথ্যই তাৰ প্ৰমাণ বিধানসভাত বিধায়ক অখিল গগৈয়ে সোধা এক প্ৰশ্নৰ উত্তৰত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ এলেকাত প্ৰায় 248টা ৰেড হোল মাইনিং চলি আছে বুলি তথ্য প্ৰদান কৰে খনি আৰু খনিজাত দ্ৰব্য বিভাগৰ মন্ত্ৰীয়ে দুই এটা পুথি খলিহনাত জালত পেলালেও এতিয়াও যে ৰৌ বৰালিক এইখন চৰকাৰে ছত্ৰছায়া দি আছে সেয়া যেন পানীৰ দৰে পৰিষ্কাৰ হৈ পৰিছে প্ৰথমে আহিছো মুঠ কিমান কয়লা নিলাম কৰিবলৈ ওলাইছে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে লিডুৰ টিকক নামদাং বৰগুলাই টিপুংপানী নতুন গাঁও লালপাহাৰকে ধৰি বিভিন্ন স্থানৰ পৰা আৰক্ষী আৰু বন বিভাগে চলোৱা অভিযানকালত জব্দ হোৱা হাজাৰ হাজাৰ মেট্ৰিক টন কয়লা নিলাম কৰিব এইখন চৰকাৰে মুঠ 15,160.25 মেট্ৰিক টন কয়লা নিলাম কৰিব চৰকাৰে ইপিনে এক সূত্ৰই কৰা অভিযোগ মতে এখন চালানৰ জৰিয়তে 10-12খনকৈ ট্ৰাক পাৰ কৰি দিয়ে আৰক্ষী কিংবা বন বিভাগে অৰ্থাৎ জব্দ কৰাৰ নামতো যে আৰক্ষী কিংবা বন বিভাগে নাটক ৰচনা কৰি আছে বুলি এক প্ৰকাৰে ঠাৱৰ কৰিব পাৰি অবৈধ সৰবৰাহৰ সময়ত জব্দকৃত কয়লাখিনিৰ বৈধ পদ্ধতিৰে কৰা নিলাম প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ হ'বনে তাৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব ইপিনে কেগৰ প্ৰতিবেদনৰ আধাৰত যদি দিল্লীৰ সুৰা কেলেংকাৰীৰ বাবে ৰাজ্যখনৰ তদানীন্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব পাৰে তেন্তে একেই কেগৰ প্ৰতিবেদনৰ আধাৰত অসমৰ কয়লাৰ কেলেংকাৰীত জড়িতসকল কিয় গ্ৰেপ্তাৰ কৰা নহয় বুলি প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ মতে অসমত AMDCয়ে প্ৰয়োজনীয় অনুমোদন নোলোৱাকৈ বেআইনীভাৱে কয়লা খননৰ অনুমোদন দিয়া বুলি 2022-23 আৰু 2023-24 দুই বৰ্ষৰ কেগৰ প্ৰতিবেদনত উল্লেখ কৰিছিল অবৈধ খনিসমূহ চলাই থকা লোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাটো আশ্চৰ্যজনক বুলিও তেওঁ উল্লেখ কৰে উক্ত অবৈধ কয়লা খনিসমূহ চলোৱাৰ অনুমতি দিয়া অসম খনি উন্নয়ন নিগম চমুকৈ AMDCৰ তদানীন্তন পৰিচালন সঞ্চালক আনন্দ নটৰাজনৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰাকৈ চৰকাৰে তেওঁক সন্মানে নিজৰ মূল বিভাগ বন বিভাগলৈ উভতি যোৱাৰ ব্যৱস্থা কৰি দিলে এটা কেগৰ ৰিপৰ্টত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হৈছিল কিন্তু অসমত কেগৰ ৰিপৰ্টৰ পৰা এজন চৰকাৰী বিষয়া গ্ৰেপ্তাৰ নহয় তেওঁৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নহয় এটো কেনেকুৱা ধৰণৰ বিচাৰ ইমান বৈষম্য কিয় 2022 চনৰ সেই কেগৰ ৰিপৰ্টতে এটা ডাটা খুব স্পষ্টভাৱে আছিল যে তেওঁলোকৰ হাতত প্ৰডাকশ্যন কয়লাৰ প্ৰডাকশ্যন তাত দেখুৱাইছে 17-18 চনত 2,45,832 মেট্ৰিক টন 2018 চনত 3,02,238 মেট্ৰিক টন কেগে এই কথাবোৰ অতি স্পষ্টভাৱে দেখুৱাই দিছে যে তেওঁলোকে ইলিগেল মাইনিং চলাই আছে আৰু তেওঁলোকৰ প্ৰডাকশ্যন দেখুৱাইছে য'ত আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ কোনো কয়লা খনিয়েই নাই তেনে ক্ষেত্ৰত তেওঁলোকৰ কয়লা প্ৰডাকশ্যনটো ক'ৰ পৰা আহিলে এইটো কথা চৰকাৰে প্ৰশ্ন কৰাটো উচিত আছিল নে নাছিল গতিকে চৰকাৰৰ জ্ঞাতহাৰে এই ঘটনাবোৰ ঘটি আছে কেগৰ ৰিপৰ্ট ফ'ল' কৰিব লাগে যদি অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হৈছিল তেতিয়াহ'লে আনন্দ নটৰাজন গ্ৰেপ্তাৰ হ'ব লাগে কাৰণ কেগৰ ৰিপৰ্টত স্পষ্টভাৱে ভায়লেশ্যন অফ ৰুল স্পেচিফিকেলি মেনশ্যন আছে
একে সময়তে আনন্দ তৰ্জনৰ তদন্তৰ আওতাত আনি এই কথাবোৰ পৰীক্ষা কৰিবলৈ যে তেওঁক এই কামটো কৰিবলৈ অনুমতি কোনে দিছিল, কাৰ পৃষ্ঠপোষকতাত এই অবৈধ কামবোৰ সুদীৰ্ঘ বছৰ চলি আছিল। AMDCৰ পৃষ্ঠপোষকতাত কিছু ব্যক্তিক তাত অবৈধ ৰেড হল মাইনিং কৰিবলৈ অবৈধভাৱে AMDCয়ে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল। অবৈধ কাম এটা কৰিবলৈ অবৈধ প্ৰক্ৰিয়াৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল। আৰু সেই প্ৰক্ৰিয়াটোৰ লগত ননীগোপাল গাৰ্লুচা, কণিকা হোজাই আদি নাম জড়িত হৈছিল আৰু তুলিৰাম ৰংহাঙৰ নাম জড়িত হৈছিল কাৰ্বি আংলঙৰ ৰেড হল মাইনিঙত। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰি অৱশেষত অভিযোগনামাত দাখিল কৰা হ'ল দেশ কঁপাই যোৱা ডিমা হাছাওৰ জিলাৰ উমৰাংচুৰ অবৈধ কয়লা খনিৰ ট্ৰেজেডিৰ। SITয়ে মুঠ 12জন লোকক অভিযুক্ত কৰি দাখিল কৰিলে অভিযোগনামা। কিন্তু আশ্চৰ্যজনকভাৱে এই অভিযোগনামাত নাম নাই অবৈধ কয়লা খনিৰ মূল খলনায়িকা বুলি চৰ্চা চলি থকা কণিকা হোজাইৰ নাম। উল্লেখযোগ্য যে ডিমা হাছাও সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুচাৰ পত্নী হৈছে কণিকা হোজাই। কণিকা হোজাইৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ লগতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ অৱমাননা কৰি ডিমা হাছাওত অবৈধ কয়লা খনি চলাই থকাৰ গুৰুতৰ অভিযোগ উঠি আহিছে। দল সংগঠনৰ অভিযোগ মতে কণিকা হোজাইৰ নেতৃত্বতে জিলাখনৰ প্ৰায় 15টাকৈ অবৈধ কয়লা খনি চলাই থকা হৈছে। উমৰাংচুৰ অভিশপ্ত খনিটোতো কণিকা হোজাইৰ নেতৃত্বতে অবৈধ খনন চলি থকাৰ গুৰুতৰ অভিযোগ উঠি আহিছিল। যিটো খনিত চৰকাৰী তথ্যৰ মতে 9গৰাকীকৈ শ্ৰমিক আবদ্ধ হৈ পৰিছিল। আনকি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সেই সময়ত উমৰাংচুত উপস্থিত হৈ কণিকা হোজাইৰ নেতৃত্বত 15টাকৈ অবৈধ কয়লা খনি চলি থকাৰ বিস্ফোৰক তথ্য দাঙি ধৰে। ইমানৰ পিছতো কণিকা হোজাইসহ আন কেইবাজনৰ নাম অভিযোগনামাত সন্নিৱিষ্ট নোহোৱাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। ৰাজনৈতিক প্ৰভাৱৰ বাবেই তেওঁলোকৰ নাম অভিযোগনামাত সন্নিৱিষ্ট নহল নেকি? এতিয়া এই প্ৰশ্নই উদয় হৈছে। ৰাজনৈতিক প্ৰভাৱ খটুৱাই পুথি খলিহনাক জালত পেলাই ৰৌ বৰালিবোৰ বাছি যোৱা বুলিও এতিয়া চৰ্চা চলিছে। লগতে SITৰ তদন্তৰ ওপৰতো প্ৰশ্নৰ উদয় হৈছে। তেনে সময়তে লিডু মাৰ্ঘেৰিটাত জব্দ হোৱা কয়লা নিলাম কৰিবলৈ ৰাজ্যৰ জিঅ'লজি আৰু খনি বিভাগে তৎপৰতা অৱলম্বন কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।